এয়া আছিল নামঘৰ বিসৰ্জন দিয়াৰ কিছু মুহূৰ্ত। সঁচাই বেদনাদায়ক, দুখী। যিহেতু জন্মৰ পৰা পাই আহিছিলোঁ আৰু শুনিছোঁ 60 বছৰে চুইছে বুলি, আৰু আজি ভাঙি দিয়া হ'ব। আৰু আমাৰ চাগে জন্মও হোৱা নাছিলোঁ তেতিয়া, বিশেষ নাজানো আৰু কোৱা শুনিছোঁ সকলোৱে। কথা জানেনে, সঁচাই কিন্তু পুৰণা বস্তু এটা যেতিয়া জন্মৰ পৰা নেকি দেখোঁ, সেইটো যদি ভাঙি দিয়া যায় সঁচাই মনটো বেয়া লাগে। নতুন ভাগ বনাই থকা হৈছে, হ'লেও কিন্তু পুৰণা ভাঙি দিলে ভাল নালাগে মনটো, কিবা সঁচাই ভাল লগা নাই। যিহেতু জন্মৰ পৰা পাই আহিছোঁ আৰু এইফালে নতুন ভাগ বনাই থকা হৈছে, প্ৰতিষ্ঠা কৰা হ'ব যিহেতু, সেইকাৰণে পুৰণা ভাগ ভাঙি দিয়া হৈছে আৰু ভাঙি আছে। আৰু এফালে পুৰণা ভাগ ভাঙি থকা হৈছে আৰু আনফালে নতুনক আদৰাৰ প্ৰস্তুতি। মোৰ মাতটো অকণ ভাগি আছে যিহেতু চৰ্দি হৈছিলে, আৰু এফালে মাছো ধৰি আছে এপিছত। নতুন নামঘৰ প্ৰতিষ্ঠা কৰা হ'ব, সকলো আহিব আৰু ভিডিঅ'টো যিমানেই। বাই বাই।